ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ কোনখিনি সময়ৰ পৰা অত্যন্ত শুভ হ'বলৈ গৈছে বিশেষকৈ কোনখিনি ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব 2026 চনৰ ৰাশিফল অনুসৰি বিশেষকৈ এই বছৰটোৰ বাবে বৃষ ৰাশিৰ লোকসকলৰ বাবে স্থিতিশীলতা আৰু বৃদ্ধিৰ বছৰ বুলি প্ৰমাণিত হ'ব এই বছৰটোত বিশেষকৈ শনিৰ দিহতাই আজি বিশেষকৈ এই সময়খিনিৰ পৰা আপোনালোকে ধ্যান ৰাখিব লাগিব বিশেষকৈ আপোনালোকৰ আৰ্থিক লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব আৰু প্লেনিং কৰি কাম কৰিব লাগিব এপ্ৰিল মে মাহত লাভজনক আপোনালোকৰ ব্যৱসায়ত চুক্তি হ'ব পাৰে ব্যৱসায়ত ভাল এটা মুনাফা লাভ কৰিব কেৰিয়াৰৰ উন্নতিৰ বাবে আগষ্ট ছেপ্টেম্বৰ মাহটো আপোনালোকৰ বাবে অতি শুভ বুলি কৈছে অতি গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে সম্পৰ্কত কিন্তু এই বছৰটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে বিশ্বাস বজাই ৰাখক যিকোনো পুৰণি মতানৈক্যৰ বিশেষকৈ নৱেম্বৰ মাহত সমাধান হ'ব পাৰে বুলি কৈছে বিশেষকৈ এই বছৰটো আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব দিব লাগিব হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব বিশেষকৈ আপোনালোকৰ প্ৰাচনতন্ত্ৰৰ প্ৰতি বুলি কৈছে আপোনালোকৰ প্ৰেম জীৱনৰ নিৰাপত্তা আৰু গভীৰতা লাভ কৰিব এই বছৰটোত পৰিয়ালৰ সৈতে সময় কটালে শুভ সুযোগ আহিব ছাত্ৰ ছাত্ৰীসকলে নতুন দক্ষতা আহৰণ কৰিব বছৰৰ শেষত সন্তুষ্টি কঢ়িয়াই আনিব কিন্তু কৈছে যে নিজৰ গতিৰে আগবাঢ়ি যাবলৈ কেতিয়াও আপোনালোকে বেছিকৈ খৰখেদা একেবাৰে কৰিব নালাগে এই বছৰটোত গতিকে এইখিনি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব বিত্তীয় ৰাশিফল অনুসৰি এই বছৰটোত বিশেষকৈ বৃষ ৰাশিৰ ট্ৰেনজিট ৰাশিফলত বৃহস্পতি গ্ৰহক সম্পদৰ ঘৰত ৰখা হৈছে আনহাতে শনিক আয়ৰ ঘৰত ৰখা হৈছে গতিকে এই সময়ছোৱাত অৰ্থাৎ এই বছৰটোত কৈছে যে আপুনি ভাল আৰ্থিক লাভৰ অভিজ্ঞতাও লাভ কৰিব বুলি কৈছে টকা পইচাও ৰাহি হ'ব অৱশ্যে কিন্তু আপোনালোকৰ খৰচ ক'ত হ'ব আপোনালোকৰ স্বাস্থ্যৰ বাবে কিন্তু ধন খৰচ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰতহে গতিকে ধ্যান ৰাখিব আপোনালোকৰ উপাৰ্জনো বাঢ়িব ফেব্ৰুৱাৰী মাৰ্চ আৰু জুন জুলাই আৰু নৱেম্বৰ শেষত আপুনি সম্পত্তি অধিগ্ৰহণ কৰিব পাৰে এইকেইটা মাহত এটা ভাল প্ৰতিফলন দেখিব অৱশ্যে চতুৰ্থ ঘৰত কেতুৰ উপস্থিতিয়ে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে কিছুমান কথা বতৰাই আপোনালোকক বহুত বেছি হেডেক দিব চিন্তাত পেলাব পাৰে যিটো আপুনি কিছু ক্ষেত্ৰত পৰিহাৰ কৰিব লাগিব নহ'লে আপুনি মানসিকভাৱে যেতিয়া দুৰ্বল হৈ থাকিব মানসিকভাৱে আপোনালোকে যদি ভাগৰা হৈ থাকিব কামখিনি কৰিব নোৱাৰিব মানসিকভাৱে ষ্ট্ৰং হ'ব লাগিব মনটোক ফৰকাল কৰি ৰাখিব লাগিব ফ্ৰী মাইণ্ডত কামখিনি কৰিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা 2026 চনটো বৃষ ৰাশিৰ লোকসকলৰ বাবে মধ্যমীয়া কিন্তু জানুৱাৰী মাহৰ পৰা বিশেষকৈ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাটো কিন্তু এই বছৰটোত আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছে যত্ন লোৱাটো উচিত ইয়াৰ পিছত 11 মে'ৰ পৰা জুনলৈকে বিশেষকৈ নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লগতে 18 ছেপ্টেম্বৰৰ পৰা 12 নৱেম্বৰলৈ বিশেষকৈ নিজৰ আৰু সংগীৰ জীৱনসংগীৰ আৰু নিজৰ স্বাস্থ্যৰ লগতে নিজৰ জীৱনসংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে যত্ন লওক বুলি কৈছে কিয়নো এই সময়ছোৱাত মংগল গ্ৰহ সৰ্বনিম্ন স্থানত থাকিব গতিকে নিজৰ লগতে নিজৰ পৰিয়ালৰ যিসকল সদস্য আছে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো তেওঁলোকৰ হেল্থৰ প্ৰতিও আপোনালোকে অলপ কিন্তু গুৰুত্ব দিব লাগিব এই বছৰটো এই সময়খিনিত কিন্তু ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিব কিন্তু গুৰুত্ব বজাই ৰাখিব লাগিব একে সময়তে 2026 চনৰ বৃষ ৰাশিৰ লোকসকলৰ বৈবাহিক জীৱনৰ বাবেও বা প্ৰেম জীৱনৰ বাবেও কেনেধৰণৰ পৰিৱৰ্তন লোৱা হৈছে কোনখিনি ক্ষেত্ৰত কিন্তু সাৱধান হ'ব কেনেধৰণৰ পৰিৱৰ্তনৰ ইংগিত দিছে এই বছৰটোত এইবাৰ আপোনালোকৰ বৈবাহিক জীৱনটো সুখী হ'ব বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব যদি আপুনি অবিবাহিত তেন্তে মে মাহৰ পিছত বিবাহৰ সম্ভাৱনা আছে কিছু লোকৰ সন্তান আপোনালোকৰ আহিব পাৰে ঘৰখনলৈ অৱশ্যে মংগল গ্ৰহৰ বাবে ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ ভিতৰত বৈবাহিক জীৱনত অলপ অশান্ত হৈ থাকিব গতিকে মংগল গ্ৰহক সন্তুষ্ট কৰিবৰ বাবে চেষ্টা কৰক আৰু আপোনালোকৰ ছেপ্টেম্বৰ আৰু নৱেম্বৰ মাহৰ এই সময়খিনিৰ ভিতৰত কিন্তু নিজৰ সম্পৰ্ক ভাল কৰি ৰাখিব লাগিব ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব মনৰ ভাৱো বুজিব লাগিব সমস্যাবোৰ কেনেকৈ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আৰু ইজনে সিজনৰ কথা বতৰা কিছুমান ক্ষেত্ৰত সহনশীলতা লাগিব সৰু সৰু কথাই কিন্তু আপোনালোকৰ মাজত সংঘাতৰ সৃষ্টি কৰিব পাৰে মতানৈক্যৰ সৃষ্টি কৰাব পাৰে গতিকে কিছুমান ক্ষেত্ৰত এৰা ধৰা মাজেৰে আপোনালোকে চলিব লাগিব অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা কিন্তু যিমান পাৰে আপোনালোকে আঁতৰি থাকিব লাগিব বুলি কৈছে এই বছৰ বুধবাৰে বৃষ ৰাশিৰ লোকসকলে ভগৱান গণেশক পূজা কৰিব লাগে লগতে বছৰ জুৰি প্ৰতি মংগলবাৰে সুন্দৰকাণ্ড আপোনালোকে পাঠ কৰক ভগৱান হনুমানৰ বিশেষকৈ হনুমানক পাণ আগবঢ়াওক বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ উন্নতি ঘটিব আপোনালোকে আৰু এটা প্ৰতিকাৰ কৰিব পাৰে আপুনি সূৰ্য দেৱতাক পানী আগবঢ়াব দিনটো বিশেষকৈ আৰম্ভণি সময়ছোৱাত আৰু নিজৰ কামখিনি তাৰ পিছত কৰক নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব বৃষ ৰাশিৰ লোকসকলৰ বিশেষকৈ কৈছে যে এই 2026 বৰ্ষটো বা 26 চনটো বৃষ ৰাশিৰ লোকসকলৰ বাবে অবিৰতৰ অগ্ৰগতি বছৰ বুলি কৈছে দীৰ্ঘম্যাদী সফলতা
জীৱন গঢ়াৰ বছৰ বুলি কৈছে। এই বছৰটো ক্ৰমান্বয়ে শক্তিশালী হোৱাৰ সময়, হঠাতে ওলোটা হোৱাৰ সময় নহয় বুলি কৈছে। অৰ্থাৎ আপুনি পিছ পৰি যোৱাৰ সময় নহয়, আগবাঢ়ি যোৱাৰ সময়। কিছুমান বিশেষকৈ কৰ্মৰ পৰীক্ষাৰ সন্মুখীন হ'ব, যদিও এই ৰাশি জাতক জাতিকাসকলে বিশেষকৈ ধৈৰ্য, অনুশাসন আৰু প্ৰজ্ঞাই এই বছৰটোত আপোনালোকক ভাল ফল দিব বা প্ৰজ্ঞাই ভাল ফল পোৱা দেখিব। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই বছৰটোত শনিৰ সতেশতিৰ বিষ ৰাশিত নাই, গতিকে মানসিক চাপ ভাঙি যোৱা, অপ্ৰয়োজনীয় ভয়ৰ কোনো সম্ভাৱনাৰ কিছু কম সম্ভাৱনা নাই বুলি ক'ব পাৰি। ইয়াৰ বিপৰীতে শনিয়ে স্থিৰতাৰ, অনুশাসন আৰু দীৰ্ঘম্যাদী নিৰাপত্তাৰ প্ৰদান কৰিব এই বছৰটোত। বিষ ৰাশিৰ লোকসকলে 2026 চনটো এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব। বৃহস্পতি গ্ৰহৰ কেনেধৰণৰ প্ৰভাৱ আপোনালোকৰ বাবে এই বছৰটোত আপোনালোকৰ পৰিব? 2026 চনটো বৃহস্পতি গ্ৰহে বিশেষকৈ ধন সম্পত্তি, পৰিয়াল, বাক্য আৰু আপোনালোকৰ বিষ ৰাশিৰ লোকসকলৰ বাবে মূলধনৰ যি ব্যৱস্থাৰ শক্তিশালী কৰাৰ আৱেগক প্ৰভাৱিত কৰে। এইবাৰ বৃহস্পতিৰ প্ৰভাৱত আপোনালোকৰ উপাৰ্জন ক্ৰমাগতভাৱে বিশেষকৈ বৃদ্ধি পাব, উপাৰ্জন বাঢ়িব, আপোনালোকৰ পৰিয়ালৰ ভিতৰত সন্মান বাঢ়িব, আপোনালোকৰ শিক্ষা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পৰিপক্কতা দেখিব। এই বছৰটোত আপোনালোকৰ সম্পদৰ পৰিচালনা, বৃদ্ধি আৰু সুৰক্ষাৰ কথা। বৃহস্পতিৰ সমৰ্থনে বিষ ৰাশি স্থানীয় লোকসকলৰ বাবে ভুল সিদ্ধান্তৰ পৰা ৰক্ষা কৰে বুলি কৈছে। এই বছৰটোত আপোনালোকক বহুত ক্ষেত্ৰত ৰক্ষা কৰিব। শনিৰ কেনেধৰণৰ আপোনালোকৰ প্ৰভাৱ এই বছৰটোত পৰিব? শনিয়ে বিষ ৰাশিৰ ওপৰত অনুকূল আৰু ব্যৱহাৰিক প্ৰভাৱ পেলাব। আপুনি আপোনালোকৰ কেৰিয়াৰৰ স্থিতিশীলতা আৰু দীৰ্ঘম্যাদী পৰিকল্পনা বাস্তৱায়িত কৰাৰ শক্তি অনুভৱ কৰিব। শনিয়ে আপোনালোকৰ ভিতৰত এই বছৰটোত দায়িত্ব আৰু অনুশাসনৰ বীজ সিঁচিব। 2026 চনটো শনিয়ে বিষ ৰাশিৰ বাবে ভয় নহয়, গঠন আৰু নিৰাপত্তাৰ উৎসৱ হিচাপে কাম কৰিব আৰু নিজৰ যি পৰিকল্পনা অনুসৰি আপোনালোকে কাম কৰিলে নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ৰাহু কেতু কেনেধৰণৰ প্ৰভাৱ আপোনালোকৰ বাবে এই বছৰটোত আছে? 2026 চনটোৰ ৰাহুৱে আপোনালোকৰ কেৰিয়াৰত প্ৰযুক্তি, ডিজিটেল আৰু আধুনিক ক্ষেত্ৰত নতুন চিন্তা আৰু সুযোগ প্ৰদান কৰিব। কিন্তু আপুনি দ্ৰুত ধনৰ সন্ধানত বা তৎক্ষণাত আপোনালোকে ধনী হোৱাৰ ক্ষেত্ৰতে হওক বা তৎক্ষণাত ছাকচেছ হোৱাৰ সন্ধানত কেতিয়াও কিন্তু এই বছৰটোত শ্বৰ্টকাট লোৱাৰ কথা চিন্তা নকৰিব। শ্বৰ্টকাট লোৱাটো যিমান পাৰে এৰাই চলক, নহ'লে বেছিকৈ শ্বৰ্টকাট বিচাৰিলে কিন্তু ডাঙৰ লোকচান হ'ব পাৰে, ডাঙৰ এটা ক্ষতিহে সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে ধ্যান ৰাখিব, কেতিয়াও আপোনালোকক আভ্যন্তৰীণ ভাৰসাম্য বিচাৰিবলৈ আৰু অপ্ৰয়োজনীয় কামৰ পৰা নিজকে মুক্ত কৰিবলৈ প্ৰেৰণা দিব এই বছৰটোত। বিষ ৰাশিৰ লোকসকলৰ বাবে 2026 চনটো শ্ৰেষ্ঠ বছৰ হ'বলৈ গৈ আছে। সকলোৰে লগত সুখেৰে আগবাঢ়ি যাব। ঘৰত মাংগলিক কিছুমান কাৰ্যসূচী উদযাপন হ'ব। যোগ্য লোকে পাব আকৰ্ষণীয় অফাৰ বুলি কৈছে এই বছৰটোত। কৰ্মৰ ক্ষেত্ৰত অনুকূল পৰিস্থিতিৰ বাবে ভাল ফল বৃদ্ধি পাব বুলি কৈছে। কামৰ সম্প্ৰসাৰণৰ পৰিকল্পনাই আপোনালোকৰ বাবে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি টাৰ্ণিং পইণ্ট বুলি কৈছে। চৰকাৰী প্ৰশাসনৰ লগত সম্প্ৰীতি থাকিব, আচৰণ আৰু ব্যক্তিত্ব ফলপ্ৰসূ হ'ব। বিয়াৰ কিছু লোকৰ সম্ভাৱনা আছে এই বছৰটোত। বছৰৰ আৰম্ভণিটো বহুত বেছি ভাল হ'ব। মে' জুনৰ পৰা বৃদ্ধি পাব ইতিবাচকতা। আগষ্ট ছেপ্টেম্বৰ মাহত কিন্তু বিষ ৰাশিৰ যিসকল জাতক জাতিকা আছে এই সময়খিনিত সততাৰে পদক্ষেপ ল'ব লাগিব। যিকোনো সিদ্ধান্ত লওঁতে, যিকোনো পদক্ষেপ লওঁতে সাৱধানে গ্ৰহণ কৰিব লাগিব বুলি কৈছে। যদি ভুল ঠাইত বিনিয়োগ কৰে লোকচান হ'ব পাৰে, ভুল পদক্ষেপ যদি লয় নিজৰে লোকচান হ'ব পাৰে। ইয়াৰ ফলত বৃহৎ সুযোগ বিশেষকৈ সৃষ্টি আৰু সাহসী পদক্ষেপ লোৱাৰ প্ৰচেষ্টাই কিন্তু শক্তি প্ৰদান কৰিব। গতিকে যিমান পাৰে আপোনালোকে সুযোগবোৰ ধৰি ৰাখিব লাগিব। সাহসী হৈ আপোনালোকে পদক্ষেপবোৰ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। সংৰক্ষণ আৰু সৃষ্টিশীলতাৰ ওপৰত গুৰুত্ব দিব এই বছৰটোত। আপোনালোকৰ পৰা বিশেষকৈ আপোনজনে কিবা এটা আশা কৰিব। আপোনজনৰ পৰা অবিৰতভাৱে আপোনালোকে ভাল খবৰ পোৱাৰ সম্ভাৱনা এই বছৰটোত গঢ় লৈ উঠিছে। মুঠৰ ওপৰত এই বছৰটোৰ বিষ ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈছে। আৰু যিখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগে বা সতৰ্কতা অৱলম্বন কৰিব লাগে সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব বজাই ৰাখক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব বুলি কৈছে। সামগ্ৰিকভাৱে এই বছৰটোত আপোনালোকে শিকিব নজনা কথাবোৰ। বুদ্ধিমান ৰূপে খৰচ কৰাটো আৰু ধৈৰ্যৰে আগবাঢ়ি যোৱাটোৱে হৈছে বিশেষকৈ বিষ ৰাশিৰ লোকসকলৰ বাবে প্ৰধান মূল মন্ত্ৰ বুলি কৈছে এই বছৰটোত। গতিকে যিমান পাৰে কৰ্মৰ ক্ষেত্ৰত, কামৰ ক্ষেত্ৰত ধৈৰ্য ধৰি কামখিনি কৰিলে নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে দেখিবলৈ সক্ষম হ'ব। 2026 চনটো বিষ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক। আপোনালোকৰ জীৱনটো ভাল হওক।
মনৰ যি ইচ্ছা আছে সেইখিনি সোনকালে পূৰণ হওক, উইচবোৰ পূৰণ হওক, ড্ৰিমছবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত জয় হনুমান, জয় শনিদেৱ, ওম নমঃ শিৱায় লিখি দিব।